তো ভাবিছিলোঁ যে ঘৰত আহি কিনি এটা হোম ৱৰ্কআউট চিৰিজ ওলাম বুলি, এটা এপিছড ওলাম বুলি, আৰু মানে নিজৰ বডিটো মেইনটেইন কৰি থ'ম বুলি। বাট কি ক'ব আৰু, একদম মানে না ৱৰ্কআউট কৰিব মন যায়, না কিবা কৰিব মন যায়। এতিয়া যেতিয়া আকৌ চেপখালে যাম, তেতিয়াহে আকৌ জিমলৈ যাম, ৱৰ্কআউট কৰিম ভালদৰে। আৰু ঘৰত থাকিলে মানে কি হয়, বেছি আমনি হয়, সেইদৰে আৰু। তো ভাবিছিলোঁ বডিটো মেইনটেইন কৰি থ'ম, অলপ ভালকৈ বনাম বুলি। বাট এয়াই ৱৰ্কআউট কৰাই নহ'ল। যি হওক যি নহওক, অলপমান বডিটো ঠিকেই হৈ আছে, ইমানো কিবা হোৱা নাই। মাছটো অলপ লছ হ'ল, তথাপিও অলপ চলপ আছেগৈ আৰু। তো তাত যাই কিনি আকৌ অলপ নিজকে কামফ্ৰণ্ট কৰিব লাগিব। আজিকালি বোলে কামবেক নহয়, কামফ্ৰণ্টহে বোলে। আকৌ কামফ্ৰণ্ট কৰিব লাগিব আৰু। অলপ চলপ আছে, ঠিকে আছে, বাট অলপমান মাছটো কম হ'লগৈ আৰু মোৰ চেষ্টটো আগৰ পৰাই নাই। আকৌ যাম, আৰু বিহুৰ পাছত চিপাখোৱালৈ যাম, তেতিয়া আকৌ মেইনটেইন কৰিব লাগিব আৰু অলপ ৰানিং চানিং কৰি কিনি, জিটি কৰি কিনি। এতিয়া এনেকেই আৰু।